Hi everyone, good morning. Welcome back to my channel. আৰু বহুত দিনৰ মূৰত আজি ব্লগ এটা ষ্টাৰ্ট কৰিছো আৰু বতৰটো ভাল দেখি একদম পুৰা কাপোৰ চাপোৰ মেলি কৰি লৈ আজৰি হয় তাৰ পিছতে বুলো আজি বুলো ব্লগ এটা ষ্টাৰ্ট কৰো আৰু এফালে টিকলি খতম পুৰা ৰেগুলাৰ স্কুল হৈ আছে একেদিন একানে মাজত ভিডিও কৰা নাই লাষ্ট একে হলিতে মানে ব্লগ বনাইছিল তাৰ পিছৰ পৰা মানে ব্লগ বনোৱাই নাই আৰু মনচন বিলাকো ইমান ভাল নহয় হেতু কাৰণে মানে তেনেকে ভিডিও কৰাই নাই কাৰণে বুলো আজি ভাবিছো বুলো ব্লগ এটা ষ্টাৰ্ট কৰো আৰু বতৰটো ভাল দেখি এফালে একদম পুৰা কম্বল সম্বল অলপ বাহিৰত মিলি কৰি দিছো আৰু মনচন বিলাকো ইমান ভাল নহয় যে এটো কাৰণে একেদিন ভিডিও তেনেকে কৰা নাই কিয়া আৰু একানে বুলো ব্লগ এটা আজি ষ্টাৰ্ট কৰি লৈছো আৰু দিনটো কি কৰো মেলি ব্লগটো চাই থাকিলে তেতিয়া গম পাই থাকিব আৰু দৌৰাদৌৰিকে এফালে মও কৰি মেলি আজৰি হৈছো এফালে মানে যোৱা কথা আছে তাকে টিকলিক স্কুলৰ পৰা আহিলে যাম আৰু ওমবেটা নেযায় এও মই টিকলিক আমি তিনটাই যাম একানে টিকলিক আহিব আগতে একানে পটাপট ভাত পানী কিটা বনাই কৰি লৈ আজৰি হৈ লওঁগে আৰু অলৰেডি 11টা বাজিলে আৰু ৰাতিপুৱাৰ পৰা মানে ষ্টাৰ্ট কৰিমকে থাকোতে মানে কামৰ পৰা আৰু মানে মনচনবিলাক ভাল নহয় বুলি কৈছোয়ে হেতু কাৰণে মানে থাকিয়ে যায় আৰু মানে কি এওঁলোকৰ ষ্টাফৰ মানে বাইদেউজনী ঢুকালে আজি ঢুকুৱা কিমান গুড ফ্ৰাইডে দিনাখনে ঢুকাইছিলে আৰু দিনত খবৰ লবলৈও গৈছিলো আমি মানে গা অসুস্থ বুলি খবৰ পাই লৈ পেলাই গৈ হস্পিটালত খবৰ ললো আৰু ভিডিও মানে তেনেকে বনোৱা নাই আৰু তেনেকা অসুস্থ মানুহক খবৰ লবলৈ গলেনো কিনো ভিডিও কৰিম ভালো নালাগে খবৰ লৈ কৰি আহি পেলাই মানে ঘৰ আহি জাস্ট পাইছিলুহে পাওঁতে তাৰছতে লগে খবৰ আহিলে বাইদেউ ঢুকাল বুলি সেইকাৰণে দৌৰাদৌৰিকে আকৌ হেকিদিন মানে এফালে তালে দৌৰাদৌৰি হৈ আছে যে হেতু কাৰণে মানে মাজত আৰু তেনেকে ভিডিও সেইকাৰণে মনচন বিলাক মানে ইমান ভাল নহয় ভিডিও কৰিবলৈ আৰু মানে স্কুলৰ ষ্টাফৰ বাইদেউ হলেও মানে বাইদেউ ৰিটায়াৰ হল আজি পা কিমান 4-5 বছৰ মান হল নে বেছি হল নেকি জানো হল যদি মানে আমাৰ লগত মানে খুব নিজৰ নিচিনা বহুত মানে ঘৰুৱা টামছৰ নিচিনা আৰু এওক মানে একদম পুৰা নিজৰ লৰা নিচিনা ভাবে তাকে মানে আজি তালৈকে বাইদেউ খবৰ লবলৈ যোৱা কথা আছে এও মাজত আহজা কৰি আছে কিন্তু আমি যোৱা নাই কিয়া যে সেইকাৰণে বুলো আজি কেদিন 4 দিন নে 5 দিন 4 দিনে হ'বলৈ হৈ গল তাকে খবৰ লবলৈ যাম ওমবেটা নেযায় তাৰ স্কুল দেৰিকে ছুটি হৈ যায় যে কাৰণে তালে ৰৈ থাকিলে দেৰি হৈ যাব ওমবেটা এও মই আৰু টিকলিক আমি কিটাই যাম খবৰ লবলৈ সেইকাৰণে পটাপট ভাত পানী বনাই কৰি লৈ আজৰি হওঁ আৰু টিকলিক আহিব আগতে আৰু তাত গৈ লৈ পেলাই মই ভিডিও নকৰো কাৰণ মানে কি এনেকুৱা পৰিস্থিতি বিলাকত মানে ভিডিও কৰিবলৈ মানে মই বেয়া পাওঁ কিবা মানে কাৰোবাৰ ঘৰলে ফুৰিবলৈ গৈছো বা কিবা ভাত খাবলৈ গৈছো বা কিবা বজাৰ কৰিবলৈ গৈছো তেনেকুৱা বিলাকত মানে ভিডিও কৰিবলৈ মই মানে ভালে পাওঁ কিন্তু মানে মানুহ ঢুকালে বা কিবা এনেকুৱা সকাম দিকাম এনেকুৱা অনুষ্ঠান বিলাকৰ মানে ভিডিও কৰিবলৈ অকমান মই বেয়া পাওঁ মানে আৰু নিজৰো মানে কিবা বেয়া লাগে যে কাৰণে মানে যাম আৰু আহি পেলাই টাউনতো সোমোৱা কথা আছে কিবা কিবি দুটামান বজাৰ লব লগা মানে আছে আৰু তাকে আহি যদি সোমাওতে অকমান ভিডিও কৰিব পাৰো বাৰু দেখুৱাম বাৰু তে মই পটাপট কথা পাতি দেৰি কৰি নাথাকো বনাই কৰি লৈ আজৰি হৈ লওঁ বাৰু তাৰ পিছত আৰু টিকলিক আহিলে আকৌ তাৰ পিছত এজনী টিকলিক স্কুলৰ পৰা আহি গল টিকলিক চা মানুহজনী দেখাই নাই নহয় বহুত দিন চা টিকলিকে ইমান তৰমুজ খাই ভাল পায় ন আহিয়ে মানে ৰবলে সময় নাই তুমি নিজে কাটিব পাৰিবা জানো মই কাটি দিম দিয়া আম নিচিনা আম পকা আম আজি কি পঢ়ালে স্কুলত কি পঢ়ালে আৰু গেমছ খেলিবলৈ দিলে নে নাই এটা কি মাইনাও বনাই দিলা টিকলিক এটা কোন ক্লাছ পালাকে কৈ দিয়া আকৌ আইয়া এই তৰমুজ শেষ পটাপট দিয়া মই কাটি দিওঁ দিয়া দিয়া ফেনখন দি লৈ পেলাই বহি লাগে যোৱা আজি গেমছ দিছিলে খেলিবলৈ দিছিলে টিকলি কিমান ওখ হৈ গৈছে ন টিকলি বহুত লম্বা হৈ গৈছে টিকলি ন একেদিনত বলা দিয়া পটাপট এইটো মই কাটি দি লওঁ বাৰু টিকলিকৰ ৱাটাৰমেলনটো কাটি দি লওঁ দিয়া মোক দিবানে নাই খাবলৈ
অকমান খোৱা তুমি খোৱা হেকন টিকলিকৰ ফেভাৰিট ন তুমি খাই থাকা দেই কাপোৰ মানে খুলি পেলাই ধৈৰ্যই নাইকিয়া ন আধা কাপোৰ খুলিয়ে তেনেকেই খাইছে এইফালে ইউনিফৰ্ম ইয়াৰ পাকঘৰতে এনেকেই খুলিলে একদম পূৰা খোৱাত লাগিছে আগতে মুখত ধুই কৰি ল'ব লাগে টিকলি टिकिल 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 तुम क्या खा रहे हो तरबूज इसका नाम क्या है तुम्हारा तेजा ने ताजा ताजा टिकली का फेवरेट টাউনলৈ আহিছিলোঁ আৰু এইফালে বিহু বুলি অকণমান বোলো বজাৰ চজাৰ কৰি মেলি হৈ গ'ল আৰু তাকে আহিছোঁ এতিয়া ভি মাৰ্টত তাকে সোমাইছোঁ চাই আছোঁ বস্তুবিলাক লগতে টিকলিক ক'ত গ'ল জানো তাই ঘূৰি পকি আছে ইয়াতে টিকলিক কোৱা কৈ এইফালে চাই কিবা এটা কি চাইছা টিকলিকে একদম পুৰা পচন্দ কৰি আছে হা অঁ এই টিকলি ওপৰলৈ গৈছে আহি আছে তাৰ মানে বিহু বুলি কিবা এটা লাগে উৎপাত কৰি আছে তাকে দেখিবলৈ অঁ এতিয়া আহিছোঁ কিড ছেকশ্যনলৈ কাপোৰবোৰ ইমান ধুনীয়া আৰু সৰু ল'ৰা ছোৱালী মানে কাপোৰবিলাক দেখিবলৈ এনেও মৰমে লাগে আৰু মলবিলাকত আহিলে মানে মই এবাৰ চাওঁৱেই মানে সৰু ল'ৰা ছোৱালী কাপোৰ কানি এইফালে চেণ্ডেল আৰু টিকলিকেও এইফালে সিফালে চাই আছে মই লগতে ভিডিঅ' কৰি আছোঁ আৰু টিকলিকৰহে কিবা ল'বলগীয়া আছে মোৰ তেনেকৈ নাই সেইটো কাৰণে অকণ মই মানে ভিডিঅ'কে কৰিছোঁ আৰু এইফালে নতুন নতুন ঈদ আৰু বিহু একেলগে আহি আছে যে সেইটো কাৰণে নতুন নতুন ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে আৰু এইফালে টিকলিক কি চাই আছে আৰু মলত তাইক মানে আনিবলৈ দিগদাৰেই ইটো সিটো লাগে উৎপাত কৰি থাকে সেইটো কাৰণে প্ৰায় সোমোৱাই নহয় কিন্তু আজি উৎপাতত সোমালোঁ আৰু এইফালে কুৰ্তিবিলাক ইমান ধুনীয়া গৰমত পিন্ধিবলৈ ধুনীয়া কালাৰবিলাক ভাল লাগিছে বজাৰ কৰি পেলাই ওলাই আহিলোঁ বজাৰ কৰি আহিলোঁ ইমান মানে তেনেকৈ পচন্দৰ ইমান বস্তু নাই মানে হেৰি কৰা নহ'ল আৰু তথাপিতো কিবা এটা দুটা এটা ল'লোঁ বাৰু পিছত বিহুত দেখুওৱা আৰু এতিয়া ডিমুগুৰিতে আছোঁ তেওঁ গৈছে কিবা কিবি দুটামান মানে উমলে খাবলৈ ল'বলৈ গৈছে তাকে তাৰপিছত ইয়াৰ পৰা ওলাই যাম টিকলি এই মলত সোমোৱাৰ লগে লগে ইটো সিটো কি দৰকাৰ হৈ যায় টিকলিকক তাকে নিদিলোঁ যে তাই অকণমান খং উঠি আছে এইফালে খং উঠিছে নেকি চাওঁ টিকলি নেচাই তাই খং উঠিছে তাইক লৈ সোমাবলৈ দিগদাৰে হৈ যায় নহ'লে কিবা কিবি দৰকাৰ হৈ যায়গৈ গৈ পেলাই ইয়াৰ পৰা গৈ লওঁ তাৰপিছতে আকৌ তাত ঘৰত টাউনৰ পৰা আহি পেলাই ঘৰ পাইছোঁহিহে আৰু তাতো ইমান তেনেকৈ ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'ল আৰু আহি পেলাই পটাপট এইফালে অলৰেডি 7:30 বাজিবলৈ হৈ গ'ল দেৰি হৈছে আৰু এইফালে কাপোৰ কানি চেঞ্জ কৰাই নাই ধুমাধুম মানে বজাৰ চজাৰ কিবা কিবি আনিছিলোঁ যে তাকে পটাপট উলিয়াই কৰি লৈছোঁ এইফালে মাংস চাংস আনিছিলোঁ মানে গৰম নহয় বেয়া হৈ যাব বুলি একদম পটাপট উলিয়াই কৰি ল'লোঁ আৰু ভি মাৰ্টতো সোমালোঁ বিশালত সোমাবই নোৱাৰিলোঁ একদম এনেকুৱা ভিৰ মানুহ নোসোমালোঁ এই ভি মাৰ্টতহে সোমালোঁ সোমাই লৈ পেলাই তাতো ইমান তেনেকৈ বস্তু পচন্দ নহ'লে মানে তেনেকৈ একো লোৱাই নহ'লে এনেই সোমাই পেলাই চোৱা নিচিনা হ'ল আৰু সময় ক্ষতি নিচিনা নলৈ খালি ল'লোঁ হেৰি ক'ত গ'ল এইকেইটা এইবিলাক এই পাৰফিউম লোৱা হ'ল মানে সোমালোঁ যেতিয়া নোলোৱাকৈ ওলাই আহিবলৈও বেয়া লাগিছিলে সেইকাৰণে মানে পাৰফিউমকৈ ল'লে আৰু তেনেকৈ একো নাই সেয়াকৈ ল'লোঁ আৰু এইফালে কিবা কিবি আৰু এই টিকলিকৰে তৰমুজ এইফালে টিকলিকৰ তৰমুজ ল'লোঁ আৰু এইবিলাক পাৰফিউম এই 3টা পাৰফিউম লোৱা হ'ল তাৰপিছতে আৰু ক'ত গ'ল আইচক্ৰীম জুচ এই অমৰ কাৰণে লৈ আহিছিলোঁ পটাপট আইচক্ৰীমটো মানে ফ্ৰিজত থৈ লওঁ নহ'লে আকৌ এইফালে
মানে টাইম হৈ গ'ল যে প্ৰথমে আইচক্ৰীম খাই কৰি ল'লোঁ, লৈ পেলাই তাৰপিছতে ভিমাৰ্টত সোমালোঁ আৰু আইচক্ৰীম খাওঁতে মানে ভিডিঅ' কৰিবলৈ পাহৰিয়ে গ'লোঁ। দৌৰা-দৌৰি হৈ গ'ল যে আৰু গৰমো লাগি আছিলে, পাহৰি গ'লোঁ। পিছতহে মানে মনত পৰিছে। সেই অম্বেতা যোৱা নাছিলে, আমি তিনিটাই গৈছিলোঁ, বাইকতে গৈছিলোঁ। পটককৈ আইচক্ৰীমটো ফ্ৰিজত থৈ লওঁ, নহ'লে মানে সি খাবলৈকো গলিয়ে গ'লগৈ গৈ পেলাই। আৰু এইফালে ভাত পানী পটাপট বনাওঁ আৰু সোনকালে গ'লোঁ যে চাহ তাহো খোৱাই নাইকিয়া, সেইকাৰণে আইচক্ৰীম তেনেকৈ কিবা কিবি খালোঁ। ইমান তেনেকৈ আজি ভিডিঅ' কৰিবলৈ পোৱা নাইকিয়া। পটাপট যাওঁ আৰু আহিয়ে ভৰি চৰি ধোৱাই নাই। টিকলিক আহা, সেইজনী টিকলিক কাহা গয়া, এই ৰহি টিকলিক স্কুলৰ পৰা আহিয়ে গৈছিলোঁ লগে লগে, আহিয়ে ভাত খাই গৈছিলে। টিকলিক আধাতে টোপনিও গ'ল ন? টিকলিকৰ এতিয়া মনটো ভাল লাগিছে নে নাই? ভাল লাগিছে, আইচক্ৰীম খাবলৈ পালে আৰু ন? আইচক্ৰীম খাবলৈ পালে আৰু এতিয়া পটাপট কথা পাতি দেৰি কৰি নাথাকোঁ, পটাপট মই ভাত পানী বনাওঁ আৰু বহুত দিনৰ মূৰত সেই ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া বনাওঁ কৰোঁ, ভাত পানী দিম ৰ'বা। এইফালে পটাপট ভাত পানীকেইটা বনাই কৰি লৈ আজৰি হৈছোঁ। এইফালে অলৰেডি 9টা বাজি গ'ল আৰু এইফালে টিকলিক ক'লৈ গ'ল? টিকলিকৰ টোপনি ধৰিছে, ইজনী হামিয়াই আছে, টোপনি ধৰিছে। তাই ৰাতিপুৱা সোনকালে স্কুললৈ উঠে যে, টোপনি ধৰিছে, সেইকাৰণে পটাপট বনালোঁ। আৰু এইফালে মাংস গ্ৰেভি কৰিলোঁ অকণমান আৰু পাপাৰ কাৰণে অকণমান কাৱৈ মাছ বিলাহী আলুৱে অকণমান বনালোঁ। টিকলিকৰ এইফালে ফ্ৰাই মাংস আৰু এইফালে মাছ আৰু এখন দালি আৰু টিকলিক সেইজনী চকু মোহাই ৰৈ আছে। টিকলিকৰ চিকেন লেগ পিচ। টোপনি ধৰিছে, পটাপট খাই শুই থাকিবা দিয়া। এইফালে 9টা বাজিয়ে গ'লগৈ। বনাই কৰিলেও হৈয়ে গ'লে, খালি মাংসকণ অকণমান উতলিব লাগিব আৰু এইফালে টিকলিকো টোপনিয়াই আছে আৰু তেনেকৈ আৰু মানে ভাগৰ লাগিছে, দৌৰা-দৌৰি হৈ গ'ল যে আৰু তেনেকৈ বেছি একো বনাই কৰি নাথাকিলোঁ। মাংসকণ হ'লেও মাংস থাকিলেতো বেলেগ ল'ৰা ছোৱালীয়ে নাখায়ো যে, সেইটো কাৰণে বনাই থকা নাই আৰু এইফালে পটাপট ভাত পানী চবকে বাঢ়ি কৰি দিওঁ। ভাগৰ লাগি গৈছেগৈ, দিনটো দৌৰা-দৌৰি কাম বন কৰি মেলি আকৌ টাউনলৈ গ'লোঁ আৰু ওলাই যোৱা মানে এটা ভাগৰ। তাকে পটাপট ভাত পানী খাওঁ আৰু লগতে ব্লগটো এইখিনিতে সামৰিলোঁ। টিকলিক কেনেকুৱা হৈছে? ভাল হৈছে? টিকলিকৰ বাই বাই ক'বলৈও চাৰ্জ নাইকিয়া হৈ গৈছেগৈ ন? আকৌ এটা ভিডিঅ'ত আকৌ লগ পাম। চাৰ্জ নাই টিকলিকৰ, টোপনি মাংস তিতি খালে টোপনি ভাগি যাব ন?